মোৰ নাম সুকুমাৰ ভৰালী। মই আগন্তুক পঞ্চায়ত নিৰ্বাচনত নিজ ভৱানীপুৰ গাঁও পঞ্চায়তৰ ৮ নম্বৰ খণ্ড দক্ষিণাৰী গুৱাহাটী খণ্ডৰ সদস্য পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মোৰ লক্ষ্য পঞ্চায়ত ৰাজ ব্যৱস্থা তৃণমূল পৰ্যায়ৰ পৰা আমি আৰম্ভ কৰি ওপৰলৈ যিখিনি পাৰোঁ চৰকাৰৰ আঁচনি সুফল এটা প্ৰয়োগ কৰিব এটা মই ইচ্ছা প্ৰকাশ কৰি আহিছোঁ। ৰাইজে মোক মনোনীত কৰিছে, গতিকে মই এইখিনি যাতে ৰাইজৰ ওচৰত যাতে মোক এইখিনি সুবিধা কৰি দিয়ে এইটো কামনা কৰি মই আহিছোঁ আৰু ৰাইজেও সমৰ্থন কৰিছে। এইটোৱে কলহ নাই দলৰ মানে মোৰ যিটো ভাবামূৰ্তি দলৰ কোনো দলৰ মোৰ নাই। ৰাইজৰ মনোনীত প্ৰাৰ্থী হিচাপে ৰাইজৰ হেৰিত আহিছোঁ। মোৰ মনোনীত প্ৰাৰ্থী হিচাপে কোনো দলৰ বা সক্ৰিয়ভাৱে মই অংশগ্ৰহণ কৰা নাই। ৰাইজে কৈছে সেইকাৰণে ৰাইজৰ কাৰণে আহিছোঁ। ইছ্যু মানে যি পঞ্চায়ত ৰাজৰ ব্যৱস্থা আছে চৰকাৰৰ ফালৰ পৰা যিবিলাক তৃণমূল পৰ্যায়ত যিবিলাক গাঁও অঞ্চলত যিবিলাক আঁচনি চৰকাৰৰ পৰা দি আছে সেইখিনি এটা সুফলৰ কাৰণে আহিছোঁ। ইতিমধ্যে বহুতে পাইছে যদিও বহুত বাকীও আছে। ইয়াৰ দুৰ্নীতি হোৱা আমি শুনি আছোঁ। ইয়াৰ বিৰুদ্ধে মাত মতাৰ কাৰণে এখন মঞ্চ লাগে আৰু এই মঞ্চখিনি যাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰি আহিছোঁ, কাৰণ মঞ্চখন নহ'লে ক'ব নোৱাৰে সকলো ক্ষেত্ৰতে। সেইখিনি কথাৰ কাৰণে মই আহিছোঁ আচলতে।